আপোনাৰ ঘৰতো জব কাৰ্ড আছে নেকি? যদি জব কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, কিয়নো জব কাৰ্ডৰ জৰিয়তে প্ৰত্যেকজন মানুহৰ একাউণ্টত কিন্তু ৩,৯১৫ টকাকৈ সোমাইছে। আৰু ইতিমধ্যে মোৰ একাউণ্টত সোমাইছে, আপোনালোকে মেছেজটো দেখিবলৈ পাইছে। মই মেছেজটো আৰু ভালকৈ আপোনালোকক দেখুৱাম। তো আপোনাৰ একাউণ্টত এই টকাটো আহিছে নাই, কেনেকৈ চেক কৰিব পাৰিব তাৰো ফুল প্ৰচেছটো দেখুৱাম। তো প্ৰথমতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি আপোনালোকৰ ঘৰত জব কাৰ্ড আছে নিশ্চয় কমেণ্টত জনাব। আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব, আৰু ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব। ইউটিউবত চাই থাকিলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাবলৈ। প্ৰথমতে মই মেছেজটো দেখুৱাইছোঁ, মোৰ যিটো একাউণ্টত টকা সোমাইছে সেই মেছেজটো মই প্ৰথমতে দেখুৱাইছোঁ, আপোনালোকে ধুনীয়াকৈ বুজি পাব। ইয়াতে চাওক, মই এইটো অ'পেন কৰিলোঁ, আপোনালোকে দেখিবলৈ পাইছে একদম শেষৰ যিটো দেখিবলৈ পাইছে তলফালে, ইয়াতে কিন্তু কৈ আছে ডিয়াৰ কাষ্টমাৰ dbt/gov.payment of Rs 3,915.97 rupees। ইয়াতে আপোনালোকে দেখিছে ক্ৰেডিট ইউৰ এচি নাম্বাৰ ইমান আৰু কিমান তাৰিখ সোমাইছে 28/8/2025 SBIৰ পৰা এই টকাটো সোমাইছে। আপোনালোকে নিশ্চয় দেখিব পাইছে, অৰ্থাৎ যোৱা মাহৰ অৰ্থাৎ আগষ্টৰ 28 তাৰিখে মোৰ একাউণ্টত এই টকাটো সোমাইছে। মই আগতে ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, কিন্তু সময় সাপেক্ষে হোৱা নাই, যাৰ বাবে বনোৱা নাছিলোঁ। এতিয়া আপোনালোকৰ একাউণ্টত টকাটো সোমাইছে নাই, কেনেকৈ চেক কৰিব পাৰিব সেয়া মই দেখুৱাই আছোঁ। আৰু টকা আপোনালোকৰ একাউণ্টত সোমাইছে নে নাই চেক কৰিবলৈ আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি জাষ্ট লিখিব PFMS বুলি লিখিব। লিখাৰ পিছত আপোনালোকে জাষ্ট চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কেইবাটাও অপশ্যন আহিব বা ৱেবছাইট আহিব। আপোনালোকে প্ৰথম যিটো ৱেবছাইট দেখিবলৈ পাইছে PFMS.nic.in, আপোনালোকে এই ৱেবছাইটত ক্লিক কৰি দিব। মই আপোনালোকৰ সুবিধাতে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন লিংকটো দি থ'ম, আপোনালোকে এই লিংকত ক্লিক কৰিলে ৱেবছাইটলৈ আহি পাব। তাৰপিছত স্ক্ৰল ডাউন হৈ আহি আপোনালোকে দেখিবলৈ পাইছে ইয়াতে তিনিটা অপশ্যন আছে, PFMS ডেছবৰ্ড, ন' ইউৰ পে'মেণ্ট আৰু ট্ৰেক NSP পে'মেণ্ট। তো আপোনালোকে কি কৰিব, দ্বিতীয় নম্বৰ যিটো অপশ্যন আছে ন' ইউৰ পে'মেণ্ট, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইয়াতে চাওক পে'মেণ্ট বাই একাউণ্ট নাম্বাৰ এনেকুৱাকৈ আহি গৈছে। ইয়াতে আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব, অৰ্থাৎ ইয়াতে আপোনালোকৰ বেংক একাউণ্টটো ছিলেক্ট কৰিব লাগিব, কোনটো বেংকৰ একাউণ্ট আপোনাৰ জব কাৰ্ডৰ সৈতে লিংক হৈ আছে। তাৰপিছত আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰ ইয়াতে দি দিব লাগিব, আকৌ ইয়াতে একাউণ্ট নাম্বাৰটো কনফাৰ্ম কৰি দিব, আৰু এই কেপচা কোডটো বাকচত বহাই আপুনি চেণ্ড OTP ৰেজিষ্টাৰ মোবাইল নাম্বাৰ অপশ্যনত ক্লিক কৰিব লাগিব। মই জাষ্ট এতিয়া কি কৰিম, ইয়াতে দেখিব গৈছে চেণ্ড OTP ৰেজিষ্টাৰ অন মোবাইল নাম্বাৰ, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ বেংকৰ একাউণ্টতে লিংক হৈ থকা মোবাইল নাম্বাৰত এটা OTP আহিব। এইখিনিতে মই আপোনালোকক আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ, যদি আপোনালোকৰ বেংকত চৰকাৰী কোনো ধৰণৰ আঁচনিৰ ধন লাভ কৰা নাই বা অহা নাই এতিয়ালৈকে, তেনে ক্ষেত্ৰত কিন্তু ইয়াতে আপোনাৰ ৰেকৰ্ড নট ফাউণ্ড বুলি শ্ব' কৰিব। আৰু যদি আপোনাৰ বেংক একাউণ্টতে আপোনাৰ মোবাইল নাম্বাৰটো লিংক নাথাকে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ ইয়াতে OTPও নাহে, আপোনালোকে যি নেক্সট ষ্টেপ সেই নেক্সট ষ্টেপলৈ যাব নোৱাৰে বা প্ৰচেছটো কমপ্লিট কৰিব নোৱাৰে। তো মোৰ মোবাইলত কিন্তু অলৰেডি OTP আহি গৈছে, মই জাষ্ট ইয়াতে OTPটো বহাই দিম এণ্ড ভেৰিফাই OTP অপশ্যনত ক্লিক কৰি দিম। জাষ্ট ভেৰিফাই OTP অপশ্যনত ক্লিক কৰি দিলোঁ। ভেৰিফাই OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে কিন্তু মোৰ ডিটেইলছখিনি আহি গৈছে, কিন্তু কিছু সংখ্যকৰ ইয়াতে ন' ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাব পাৰে, অৰ্থাৎ আপুনি যদি চৰকাৰী আঁচনি এতিয়ালৈকে লাভ কৰা নাই তেনে ক্ষেত্ৰত ইয়াতে আপোনাৰ ন' ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাব পাৰে। আৰু যিটো মোৰ OTP আহিছে, যদি আপোনালোকৰ বেংক একাউণ্টৰ সৈতে মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰা নাই তেনে ক্ষেত্ৰত কিন্তু ইয়াতে আপোনাৰ OTP নাহে। তো আশা কৰিছোঁ নিশ্চয় বুজি পাইছে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ জব কাৰ্ডৰ জৰিয়তে যে টকা সোমাইছে সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাওক, মই স্ক্ৰল কৰিলোঁ, স্ক্ৰল কৰাৰ পিছত ইয়াতে চাওক আপোনালোকক দেখুৱাইছোঁ। ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল গাৰ্ডেন প্ৰগ্ৰাম এনেকুৱাকৈ দেখিবলৈ পাইছে,